নমস্কাৰ ৰাইজ, মই ৰাহুল। স্বাগতম জনাইছোঁ আপাৰ আছাম এম্বুলেন্স ছাৰ্ভিচৰ অন্য এটা সৰু সুৰা থুলমূল ভিডিঅ'লৈ। আজি যাত্ৰাটো হৈছে ৰাইজ দেখিছে নহয়, অৰ্থ পেচেণ্ট হয়, ভৰি ভাগিছিলে, দাদাজনৰ অপাৰেশ্যন কৰিলে। তাকে তেখেতক লৈ বৰ্তমান ৰাইজসকল গৈ আছোঁ শিৱসাগৰ টাউনলৈ বুলি। তাকে ওলাইছোঁ যিহেতু ভাবিলোঁ শিৱসাগৰ সৰু সুৰা যাত্ৰাটো অকণমান আপোনালোকক দেখাওঁ বুলি। কেনেকুৱা কি ধৰণৰ পায় চাওকচোন ৰাইজ। আজিৰ যাত্ৰাটো আছিলে শিৱসাগৰলৈ বুলি। তাকে ৰাইজ এতিয়া পেচেণ্ট হৈ আহি আছে, এয়া ষ্টেচন চাৰিআলি পাইছোঁহি। যিহেতু ভিডিঅ'ত দেখিছেই ভৰি ভাগিছিলে, ঘৰৰ ওচৰতে দাদাজনক বাইক এখনে খুন্দিয়াই থৈ গৈছিলে বোলে। তাকে দেখে কিমান ভিডিঅ' কৰি থাকিলোঁ, বহুত ভৰি অপাৰেশ্যন হৈছে যিহেতু বহুত বচাই মেলি গাঁতটোত বচাই লাহে লাহে আহিবলগীয়া হ'ল। তাকে ইয়াৰ ৰাইজ বৰ্তমান শিৱসাগৰ টাউন পাইছোঁ। চাওকচোন টাউনখনৰ নিশাৰ পৰিৱেশ অকণমান উপভোগ কৰক ৰাইজ। ষ্টেচন চাৰিআলি পাৰ হৈ আহিছোঁ। আৰু শিৱসাগৰ আহিলে এনেই কিবা এটা ভাল লাগে নহয় জানো ৰাইজ? কাৰণ নামেই যাৰ পৰিচয় শিৱসাগৰ নে কি কয়? এয়া বৰ্তমান আহি আছোঁ শিৱসাগৰ টাউনৰ পৰা ওলাই আহিছোঁ। তাকে বোলো আপোনালোকক আজি যাত্ৰাটো ক'লৈ আহিছিলোঁ, আদিত্য হস্পিটেলৰ পৰা আহিছিলোঁ শিৱসাগৰলৈ বুলি। তাকে অকণমান দেখাওঁ। এইখনেই হৈছে ৰাইজ শিৱসাগৰ টাউনখন। আৰু ঘূৰি আহি আছোঁ বৰ্তমান ঘৰলৈ বুলি। এতিয়া ৰাওনা হৈছোঁ। বেচান্তি কেনেকুৱা লাগিছে? আজি কুইজাখন লৈছিলোঁ গাইজ। আৰু বেক চাইডৰ পৰিৱেশটো চাওকচোন, গাড়ীখনৰ এনেকুৱা ধৰণৰ। আহি আছোঁ আৰু ৰাইজ ঘূৰি লাহে লাহে এতিয়া অকলে অকলে শিৱসাগৰৰ পৰা ঘূৰি আহি আছোঁ নহয় জানো? আগতেতো শিৱসাগৰ ডিষ্ট্ৰিক্টে আছিলে বাৰু, এতিয়া যিহেতু বদলি গ'ল, চৰাইদেউ ডিষ্ট্ৰিক্ট হৈ গ'ল। এতিয়া চৰাইদেউ সম্বন্ধই বিহু দল ককাইদেউকেইজনে গোৱা। অকলে অকলে আহি আছোঁ ৰাইজ। আজি গাড়ীখনত গান বাজনা বজাবলৈ একো নাই যিহেতু, সেইকাৰণে ভাবিছোঁ থুলমূলকৈ সকলোৱে মুখে মুখে থকা অকণমান বিহু সভাগী গুণগুণাই দিওঁ ৰাইজ দেই। কেনেকুৱা কি পাই জনাব। ভইচটো বৰ ভাল নহয় খালি, তাকে শুনকচোন কেনেকুৱা হয় ৰাইজ জনাব। জাৰণি মাজতে কি চৰাই ৰিঙিয়াই, অহ কিয় বাৰু ৰিঙিয়াই, কিয় বাৰু ৰিঙিয়াই, মোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই, অহ কিয় বাৰু জুমি চাই, ঐ নাচনী মোৰ মনৰে ভিতৰত তই কাৰেনো ছবিটি, মোৰ মনৰে কথাবোৰ তই নুবুজা নহবি, ঐ ৰুণু জুনু 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 মাই তোমাক আজি ভাল লগা নাই, আজি বহাগৰ বিহুত তোমাৰ গাত চাদৰ নাই, জুনুমাই মৰম লগা নাই। ৰাইজ কেনেকুৱা কি হৈছে জনাব আৰু দেই। এনেই অকণমান গুণগুণাই দিছোঁ। আজি গান বাজনা বজাবলৈ যিহেতু একো নাই, সেইকাৰণে বোলো কি কওঁ, অকলে যেতিয়া আহোঁ একো নাথাকিলে এনেকৈ গুণগুণাই আহি থাকোঁ আৰু কেনেকুৱা কি পাইছে জনাব। জনালে নিশ্চয় ভাল লাগিব ৰাইজ।